অনাহুত পৰিৱেশ, কিন্তু এই অনাহুত পৰিৱেশ সৃষ্টি কৰোৱা হৈছে বা কৰিছে তেওঁলোকে। আপোনালোকে জানে যে এই যি উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য অসমৰ জাতি মাটি ভেটি, অসমৰ বনাঞ্চল, অসমৰ যিবোৰ আমাৰ প্ৰাকৃতিক সম্পদ, সেই সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে এটা মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ এটা প্ৰয়াস। এই প্ৰয়াস আমি যদি হিষ্টৰিকেলি চাওঁ, গোপীনাথ বৰদলৈৰ দিনতো আৰম্ভ কৰিছিল, বিষ্ণুৰাম মেধিৰ দিনতো আৰম্ভ কৰিছিল, আৰু সেই সময়তো মৌলানা ভাসানী দৰে ব্যক্তিৰ নেতৃত্বত এনেকুৱা ধৰণৰ প্ৰয়াসক বাধা দিবৰ কাৰণে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে। তাৰপিছত যদি আমি 16 চনত চাওঁ, কাজিৰঙাটো যেতিয়া বেদখল উচ্ছেদ হৈছিল, আজি মই অন্য চব কথা বাদ দিয়ক, কাজিৰঙাত যিদিনাখনৰ পৰাই আমি সেই বেদখল উচ্ছেদ কাৰ্য আৰম্ভ কৰিলোঁ, সেইসমূহ মাটি আমি মুক্ত কৰিলোঁ, তাৰপৰা বৰহত্যাটো বন্ধ হৈ গ'ল। গতিকে আজি আমি যি উচ্ছেদ কাৰ্য কৰিছোঁ, এই উচ্ছেদ কাৰ্য অসমৰ স্বাৰ্থত কৰিছোঁ, অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। গতিকে প্ৰথম কথা, আজি ৰাইজ যাতে হিংসাত্মক হ'ল, যোৱাকালি ৰাহুল গান্ধীয়ে যিটো উচতনিমূলক বক্তব্য দিছে, কংগ্ৰেছৰ ভিতৰুৱাকৈ যিটো শ্লিপাৰ চেলে কংগ্ৰেছে স্বাধীনতাৰ পিছৰ পৰাই যিটো কংগ্ৰেছে সদায় অনুপ্ৰৱেশকাৰীৰ স্বাৰ্থত, এনেকুৱা বেদখলকাৰীৰ স্বাৰ্থত কাম কৰি আহিছে, এইটো কংগ্ৰেছৰ হয়তো ষড়যন্ত্ৰ থাকিব পাৰে, অন্যান্য লেফটিষ্ট লিবাৰেলৰ ষড়যন্ত্ৰ থাকিব পাৰে। গতিকে আমি এটা কথা, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যিটো উচ্ছেদ হৈছে, এক অন্যতম সাহসী, অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত কৰা এই কাৰ্য, অসমৰ ৰাইজে এই উচ্ছেদ কাৰ্যক ইতিমধ্যে সমৰ্থন জনাইছে, আৰু আমি আশা কৰিছোঁ, আত্মবিশ্বাসী, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জাতি মাটি ভেটি মোৰ স্বাৰ্থত, মোৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত, আপোনালোকৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এনেকুৱা উচ্ছেদ কাৰ্য চলাই থাকিব, অসমক অবৈধ অনুপ্ৰৱেশকাৰী কবলৰ পৰা মুক্ত কৰিব, আমাৰ সত্ৰৰ মাটি, আমাৰ নামঘৰৰ মাটি, আমাৰ ধৰ্মীয় স্থলৰ মাটিৰ পৰা আৰম্ভ কৰি, আমাৰ ফৰেষ্ট লেণ্ডৰ পৰা আৰম্ভ কৰি সকলোসমূহ অবৈধ অনুপ্ৰৱেশকাৰী কবলৰ পৰা উদ্ধাৰ কৰি অসমত অসমীয়াৰ অস্তিত্ব, অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব। অনাহুত পৰিৱেশ, কিন্তু এই অনাহুত পৰিৱেশ সৃষ্টি কৰোৱা হৈছে বা কৰিছে তেওঁলোকে। আপোনালোকে জানে যে এই যি উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য অসমৰ জাতি মাটি ভেটি, অসমৰ বনাঞ্চল, অসমৰ যিবোৰ আমাৰ প্ৰাকৃতিক সম্পদ, সেই সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে এটা মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ এটা প্ৰয়াস। এই প্ৰয়াস আমি যদি হিষ্টৰিকেলি চাওঁ, গোপীনাথ বৰদলৈৰ দিনতো আৰম্ভ কৰিছিল, বিষ্ণুৰাম মেধিৰ দিনতো আৰম্ভ কৰিছিল, আৰু সেই সময়তো মৌলানা ভাসানী দৰে ব্যক্তিৰ নেতৃত্বত এনেকুৱা ধৰণৰ প্ৰয়াসক বাধা দিবৰ কাৰণে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে। তাৰপিছত যদি আমি 16 চনত চাওঁ, কাজিৰঙাটো যেতিয়া বেদখল উচ্ছেদ হৈছিল, আজি মই অন্য চব কথা বাদ দিয়ক, কাজিৰঙাত যিদিনাখনৰ পৰাই আমি সেই বেদখল উচ্ছেদ কাৰ্য আৰম্ভ কৰিলোঁ, সেইসমূহ মাটি আমি মুক্ত কৰিলোঁ, তাৰপৰা বৰহত্যাটো বন্ধ হৈ গ'ল। গতিকে আজি আমি যি উচ্ছেদ কাৰ্য কৰিছোঁ, এই উচ্ছেদ কাৰ্য অসমৰ স্বাৰ্থত কৰিছোঁ, অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। গতিকে প্ৰথম কথা, আজি ৰাইজ যাতে হিংসাত্মক হ'ল, যোৱাকালি ৰাহুল গান্ধীয়ে যিটো উচতনিমূলক বক্তব্য দিছে, কংগ্ৰেছৰ ভিতৰুৱাকৈ যিটো শ্লিপাৰ চেলে কংগ্ৰেছে স্বাধীনতাৰ পিছৰ পৰাই যিটো কংগ্ৰেছে সদায় অনুপ্ৰৱেশকাৰীৰ স্বাৰ্থত, এনেকুৱা বেদখলকাৰীৰ স্বাৰ্থত কাম কৰি আহিছে, এইটো কংগ্ৰেছৰ হয়তো ষড়যন্ত্ৰ থাকিব পাৰে, অন্যান্য লেফটিষ্ট লিবাৰেলৰ ষড়যন্ত্ৰ থাকিব পাৰে। গতিকে আমি এটা কথা, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যিটো উচ্ছেদ হৈছে, এক অন্যতম সাহসী, অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত কৰা এই কাৰ্য, অসমৰ ৰাইজে এই উচ্ছেদ কাৰ্যক ইতিমধ্যে সমৰ্থন জনাইছে, আৰু আমি আশা কৰিছোঁ, আত্মবিশ্বাসী, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জাতি মাটি ভেটি মোৰ স্বাৰ্থত, মোৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত, আপোনালোকৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এনেকুৱা উচ্ছেদ কাৰ্য চলাই থাকিব, অসমক অবৈধ অনুপ্ৰৱেশকাৰী কবলৰ পৰা মুক্ত কৰিব, আমাৰ সত্ৰৰ মাটি, আমাৰ নামঘৰৰ মাটি, আমাৰ ধৰ্মীয় স্থলৰ মাটিৰ পৰা আৰম্ভ কৰি, আমাৰ ফৰেষ্ট লেণ্ডৰ পৰা আৰম্ভ কৰি সকলোসমূহ অবৈধ অনুপ্ৰৱেশকাৰী কবলৰ পৰা উদ্ধাৰ কৰি অসমত অসমীয়াৰ অস্তিত্ব, অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।